আমাৰ মাধৱৰ গাঁওখনৰ নাম নাহৰণি গাঁও। নাহৰণি গাঁৱৰ পৰা মই কালি ৰাতি সন্ধিয়া সময়ত ফোন কৰিছোঁ, সি আহি একদম পাই গৈছিল। খুব মৰমৰ ভাইটি মাধৱে এতিয়া জুবিনদাক হেৰুৱাই জুবিনদাৰ কাৰণে কান্দি কান্দি অৱস্থা নাইকিয়া হৈ আছে, গা চা বেয়া তাৰ। এতিয়া মাধৱে জুবিনদাৰ যিটো মিমিক্ৰি কৰে, জুবিনদাৰ মিমিক্ৰি মানে অনুকৰণ কৰে, অনুকৰণ শিল্পী হিচাপে মাধৱে এতিয়া তেওঁৰ অনুষ্ঠান পৰিৱেশন কৰিব। কিন্তু মাধৱে এইটো এবাৰ কৰিব, তাৰপিছত আকৌ আমাৰ দুটা গীত হ'ব, তাৰপিছত মাধৱে লাষ্টত আৰু শেষ কৰিব। এতিয়া মই মাধৱক তেওঁৰ শিল্প আৰম্ভ কৰিব কাৰণে আৰু মোৰ চিনাকিটো জুবিনদাৰ পৰাই হৈছে, মোৰ পৰা হোৱা নাই। আৰু আজি মই কি কৰিব অৱস্থাত নাই, মোক উকিলে মাতিছে। জুবিনদাৰে মই উন্নতি কৰিলোঁ, আমাৰ মাজত আজি জুবিনদাই নাই আৰু ময়ো নাই, যেন তেন জীয়াই আছোঁ। আৰু আজি মই প্ৰথম কথাটো হ'ল, আজি জুবিনদা ঢুকুৱা এমাহ হ'ল, আজিলৈকে ন্যায় পোৱা নাই। ইমান দেৰি কেলে লাগিছে ন্যায় কাৰণে, তাকো জুবিনদাৰ কাৰণে। কথাটো কি মানে তাতে আমি একো বুজিব পৰা নাই। ভিডিঅ' আহিছে, পানী ভিডিঅ' কি হৈছে আমাক সকলোকে বুজাই কওক চৰকাৰে, তাত যে কি হৈছিল। আৰু বৌয়ে সমাধি ক্ষেত্ৰত গৈ জুবিনদাৰ কাৰণে অনুৰোধ কৰি ন্যায় বিচাৰিছে। কেলে চৰকাৰে বুজি নাপায় নেকি? আৰু জুবিনদাৰ ক্ষেত্ৰতো এইটো হৈছে যে ন্যায় বিচাৰিবলগীয়া হৈছে কেলে। আৰু মই নিউজ চেনেলত দেখিছোঁ, ক'ৰবাত দেখিছোঁ, আমি ন্যায় বিচাৰি আছোঁ, চৰকাৰে দি আছে তেল। আমাক তেলো লাগিব। প্ৰথম কথাটো হ'ল আমাক ন্যায় লাগিব। তেলটো কথাটো হ'ল যে ন্যায়হে, আমি ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ, তেলৰ কাৰণে আমি যুঁজা নাই। কিন্তু হয় নহয়? তেল আমি ইমান দিনৰ পৰা কিনি আছোঁ, তেল খুজিছোঁ নেকি আমি চৰকাৰক? খোজা নাই নহয়। কথাটো হ'ল সেইটো, মিঠাতেলো দিয়ক, আমাক নালাগে বুলি কোৱা নাই। মিঠাতেলো দিয়ক, দুখীয়া মানুহক দিয়ক, ধনী মানুহকো দিয়ক, চবকে দিয়ক, খালি আমাক ন্যায় লাগিব। আমি সকলোৱে কম, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জুবিনদা অমৰ হওক, জুবিনদা অমৰ হওক, জুবিনদা অমৰ হওক, অমৰৰ কাৰণে আমাক ন্যায় লাগিব। এতিয়া কথাটো হ'ল সেইটো, মই দাদাৰ মাইলটো 2 লাখ ল'বলৈ চেষ্টা কৰিম। গোৱাৰ নাই অৱস্থাত, আৰু মই বেজি আৰু চলাই লৈ আছোঁ, উঠিলে নালাগে, মই আহিছোঁ ইয়ালৈ, আৰু মাইলটো 2 লাখ যাম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰে চেঁচা তুফান, নামি অহা ৰ'দৰে মোৰ দেশত প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে আছোঁ, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন। নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। জুবিনদাই এটা গান গাই গৈছিল, মন্দিৰৰ চব পাপৰ হেমন্ত দেখিবলৈ খাদ্য আচলতে শব্দ। সেইটো কথা এতিয়া হৈছে, আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, আজিলৈকে মানুহ এজন যদি ঢুকাই যায় ন্যায় সোনকালে নাপায়। অসমত কেলে বাৰু আমি আন্দোলন কৰিলেহে আমাক ন্যায়টো, আন্দোলন কৰিলেও আমাক ন্যায় নিদিয়ে। কথাটো কেলে মানে 2 বছৰ লাগিব নে এবছৰ লাগিব ন্যায় কাৰণে? আমাক সোনকালে লাগিব ন্যায়, নহ'লে জ্ঞান তাৰ কথা নক'ব, চিধা কথা। যদি অতি সোনকালে যদি আমাক ন্যায় নিদিয়ে, অসমবাসীয়ে আমি ৰাজপথত যাম, আন্দোলন কৰিম জুবিনদাৰ কাৰণে। কিয়
বহুত ধন্যবাদ জনাইছোঁ আৰু মিমিক কৰাৰ কাৰণে মই যোগদান কৰিছোঁ দাদা মই মিমিক কৰা অৱস্থাত নাই মোৰ মেইন মানুহজনে গুচি গ'ল আৰু মই এটা কথা কওঁ জুবিন দাই ৰৈ ৰৈ বিনালে চিনেমাখনত শেখৰ গোস্বামী তাত ভিডিঅ'টোত অকণমান আছে মই অনুৰোধ কৰিছোঁ যে ডাইৰেক্টৰ আৰু প্ৰডিউচাৰক এই ভিডিঅ'টো কি ডিৰেক্ট কৰিবলৈ মই অনুৰোধ জনাইছোঁ জুবিন দাৰ হত্যাৰ লগত জড়িত থকা মানুহ চিনেমাখনত কোনো ওলাব নোৱাৰে চিধাত আছে ঘেন্দা থাকক কোনো থাকক আমি কাকো খালি নকৰোঁ ডিৰেক্ট কৰিব লাগিব যোন আছে হত্যাকাৰীৰ লগত জড়িত আৰু চিনেমাত আছে মই ঘেন্দাখন নকৰোঁ মোক জেং কৰিলে ময়ো জেং কৰিম বিশ্ববাসৰ কথা ঘেন্দাখন নকৰোঁ কিয়